নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে মই সোমবাৰৰ দিন এটা ভিডিঅ' দিছিলোঁ, কিন্তু সেই ভিডিঅ'ত মই ছাকচেছ হ'ব পৰা নাই। দুইটা টিক দেখুৱাইছিলোঁ, দুইটা টিকৰ পৰাই মাত্ৰ দুইটা ডিজিট ওলাইছিল। তো মই ভাবিছিলোঁ ইয়াৰ পৰা চিয়'ৰ হ'বই, 9 আৰু 4 ওলাইছিল। মই ভাবিছিলোঁ চিয়'ৰ হ'বই, কিন্তু টিকটো যিসকলে চাইছে সেইসকলে হয়তো গম পাইছে কিমান সুন্দৰ টিক আছিল। তথাপিও মানে ৰিজাল্টটো ইয়াৰ পৰা হোৱা নাই। তো মাজে মাজে মিষ্টেক হয়েই, কাৰণ কেলকুলেশ্যন হয়। তো পিছৰ গোটেই সপ্তাহটো মই আপোনালোকক ছাকচেছ দি আহিছোঁ, কিন্তু এইটো সপ্তাহত আহি পেলাই প্ৰথম দিনে মিষ্টেক হৈছে। কিন্তু আজি যিটো টিক আপোনালোকক দেখুৱাম মংগলবাৰৰ কাৰণে ধামাকা টিক হয়। আপোনালোকে টিকটো অলপ ধ্যান দি পেলাই চাব, ঠিক আছে। এটা টিকে আপোনালোকক দেখুৱাম আৰু তাৰ পৰা মই আশা কৰিম যে ইয়াৰ পৰা ছাকচেছ আপোনালোকে ফাৰ্ষ্ট ৰাউণ্ডত পাব। তো আপোনালোকক মই অনুৰোধ কৰিম যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি পেলাই ছাইডৰ বেল আইকনটো টিপি ৰাখিব, যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ চবৰ আগত যে নটিফিকেশ্যনটো পাই যায়, ঠিক আছে। আৰু এটা লাইক কৰি যাব। তো চাওক, ছাবস্ক্ৰাইব কৰিব, মই সদায় ভিডিঅ'ত কওঁ, কিন্তু ভিডিঅ'ত ভিউ হয়, ছাবস্ক্ৰাইব নহয়। তো মই এইটোৱেই বুজি নাপাওঁ যে মোৰ টিকটো আপোনালোকৰ কাৰণে ভাল নালাগে নে কি, বুজি নাপাওঁ। আপোনালোকৰ কাৰণে মই ইমান কষ্ট কৰিছোঁ, ইমান কষ্ট কৰি পেলাই মই আপোনালোকৰ কাৰণে টিক ওলাই দিছোঁ। গোটেই সপ্তাহটো মই আপোনালোকক কেনেদৰে ছাকচেছ দিছোঁ আপোনালোকে পিছৰ ভিডিঅ'কেইটা চাব পাৰে। তো এইটো সপ্তাহত আহি পেলাই এদিন মিষ্টেক হৈছে, কিন্তু মই আশা কৰিম আৰু 5 দিন গেম আছে, 5 দিনেই মই আপোনালোকক ছাকচেছ দিবলৈ চেষ্টা কৰিম। তো ছাবস্ক্ৰাইব কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকৰো উপকাৰ হ'ব। কাৰণ মই যে কষ্ট কৰি আছোঁ, সেই কষ্টখিনি যাতে বিফলে নাযায়, বেকাৰ নাযায়, কিবা কামত আহে। আপুনিও খেলিব, ময়ো খেলিম, ইয়াৰ পৰা টিকটোত যাতে কিবা কাম আহে, মোৰ কষ্টখিনি যাতে বিফলে নাযায়, ঠিক আছে। তো ছাবস্ক্ৰাইব কৰিলেতো পইচা খৰচ নহয়। মই আপোনালোকৰ কাৰণে যদি ইমান কষ্ট কৰিব পাৰিছোঁ, আপোনালোকে মাত্ৰ এটা ক্লিক কৰি পেলাই ছাবস্ক্ৰাইবটো কৰি ৰাখিব, ইয়াততো পইচা খৰচ নহয়। তো মই আপোনালোকক অনুৰোধ কৰিছোঁ, যিসকলে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ছাইডৰ বেল আইকনটো টিপি ৰাখিব। তো আহক, যিটো টিক আপোনালোকক দেখুৱাব ওলাইছোঁ, সেই টিকটো কেনেদৰে হয় আপোনালোকে চাই লওক। চাওক, গোটেই সপ্তাহটো ইয়াৰ পৰাই ৰিজাল্ট হৈছে, ঠিক আছে। গোটেই সপ্তাহটো ইয়াৰ পৰাই ৰিজাল্ট হৈছে। মই আপোনালোকক মাত্ৰ ইয়াৰ পৰা দেখুৱাই আছোঁ, আপোনালোকে পিছৰখিনি চাব পাৰে। ইয়াৰ পৰা আহিছে, মই ইয়াৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। ইয়াত আছে 1 3 প্লাছ কৰিলে 4 হ'ব, কাটিং কৰিলে 9 হ'ব। ইয়াত চাওক 9 আহিছে। ইয়াত 3 7 প্লাছ কৰিলে 10 হ'ব, 10ৰ 0 হ'ব, কাটিং কৰিলে 5 হ'ব। ইয়াত চাওক 5 আহিছে। ইয়াত 3 5 কাটিং প্লাছ কৰিলে 8 হ'ব, কাটিং কৰিলে 3 হ'ব। ইয়াত চাওক 8 3 3 জেগাত আহিছে। ইয়াত আছে 8 4 প্লাছ কৰিলে 12 হ'ব, কাটিং 12ৰ 2, কাটিং কৰিলে 9 হ'ব, 7 হ'ব, 2 আৰু 7, ঠিক আছে। ইয়াত চাওক 27 ডাইৰেক্ট আহিছে, ঠিক আছে। তো ইয়াত চাওক মংগলবাৰৰ গেমটো এইটো ঘৰত, ইয়াত আছে 2 7, 2 7টো প্লাছ কৰিলে 9 হ'ব, কাটিং কৰিলে 4 হ'ব। চাওক, সোমবাৰৰ দিনা মই 9 আৰু 4 দিছিলোঁ, কিন্তু মিষ্টেক হৈছে। এই 9 আৰু 4 মংগলবাৰৰ দিনা 100% আহিব। মই ইয়াত 100% দিছোঁ, আপোনালোকে ইয়াৰ পৰা 100% ছাকচেছ পাব বুলি। 9 আৰু 4 ইয়াৰ পৰা ডিজিট আহিবই, সংখ্যা মানে হাউচ নহ'লে ইণ্ডি, ইয়াৰ পৰা ছাকচেছ পাবই আপোনালোকে, এইটো চিয়'ৰ। তো আপোনালোকে ইয়াৰ পৰা বিবেচনা কৰি পেলাই খেলিব। মাত্ৰ 2টা হাউচ ইনিঙে দিছোঁ, মই চেষ্টা কৰিম যিমান কম হাউচ ইনিং পাৰোঁ, আৰু যদি কিবা ডাইৰেক্ট নম্বৰো থাকে তেতিয়াহ'লে বনাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ছাইডৰ বেল আইকনটো টিপি ৰাখিব। তো আজিৰ কাৰণে ইমানেই, আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। থেংক ইউ।